গুং লংঘয়তি গিৰিম ইয়ৎকৃপাতমহং বন্দে পৰমানন্দ মাধৱম। গতিকে এইটো শাস্ত্ৰৰে সিদ্ধান্ত। গতিকে দেৱতো তীৰ্থটো কৰি ভকতে সেৱৰ, ভকতক ভজিলে গুচে কৰ্ম জ্বৰ। গতিকে এইখিনি কথা আপোনাৰ সব সমস্তই জানে, আপোনাৰ সব জ্ঞানজ্যেষ্ঠ বয়োজ্যেষ্ঠ যি কি নহওক, আমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে পৰিগণিত হৈ এই ধৰাধামলৈ আহিছোঁ। আৰু আজি এই বায়ন বাপৰ গৃহত এই বৈকুণ্ঠৰ কল্পতৰ মহাভাগৱত শাস্ত্ৰৰ যি মহান অনুষ্ঠান অনুষ্ঠিত কৰিছে, তেখেতে আমন্ত্ৰণ কৰিছে বাবে আহিছোঁ। কীৰ্তন কৰিব লাগে কাৰণে কৰিছোঁ, কিবা এমুঠি আপ্যায়ন কৰিছে কাৰণে খাইছোঁ, আৰু যাব লাগে কাৰণে গৈছোঁ। এইটোকে যদি আমি কৰি আছোঁ নহয়, তেনেহ'লে আমি জীৱশ্ৰেষ্ঠ মানুহ হ'ব পৰা নাই। আজি বাপজনাৰ গৃহলৈ আহি একাদশ স্কন্ধৰ কৃষ্ণ উদ্ধৱ সংবাদে কি ক'লে, সেই কথাখিনি যদি আমি হৃদয়ংগম কৰি তাক মনন কৰি যদি আমি মূল বস্তুটো সাৰটো যদি আমি ল'ব নোৱাৰোঁ, তেনেহ'লে আজি নগাঁৱলৈ মৰিগাঁৱৰ পৰা অহাৰ বাবে আমন্ত্ৰণ কৰাৰ বাবে আহিলোঁ, পাঠ মাতিব লগাৰ কাৰণে মাতিলোঁ, শুনিব লগাৰ কাৰণে শুনিলোঁ, খাব লগাৰ কাৰণে খালোঁ, যাব লগাৰ কাৰণে গ'লোঁ। সেইটো কৰিলে কিন্তু আমাৰ নহ'ব। গতিকে বাপজনাই কথা এটা কৈ গৈছে, কাহিনী এটাৰ যোগেৰে ক'বলৈ কৈছে, মই ক'ম বাৰু। বাপজনাই সুন্দৰ মাতৃৰ গৰ্ভত থাকোঁতেই আমি যে ভগৱন্তক স্তুতি কৰি আহি যে পৃথিৱীত আহি যে আমি ফাঁকি দিলোঁ, সেই কথাটো তেখেতে সুন্দৰকৈ কৈ গৈছে। আৰু সেই মাতৃৰ গৰ্ভত থাকোঁতে সন্তানে ভগৱন্তৰ ওচৰত কিমান কাকতি কৰিছিল, মই এটি গীতৰ মাজেৰে যদি আজ্ঞা কৰে সৰু এফাকি গাই দিছোঁ। অ সিপাৰৰ বান্ধ শুনা এন্ধাৰিটো পাৰ, কাল ধুমুহাই ঢাকে আকাশ, কৰাচোন সিপাৰ, কৰাচোন সিপাৰ। ভগৱন্তৰ ওচৰত আমি প্ৰাৰ্থনা কৰি আহিছিলোঁ, হে প্ৰভু, এই কাল ধুমুহাই মোক যি ঢাকি ৰাখিছে, তুমি মোক পাৰ কৰি নিয়া প্ৰভু, মই তোমাৰ নাম পৃথিৱীত গৈ ল'ম। কিন্তু আমি আহি আকৌ ইয়াতে আহি লৈ ফাঁকি দিলোঁ। এইখিনি আপোনালোক সবে জানে। গতিকে ভগৱন্তক পাবলৈ হ'লে আমি সেই গীতটোলৈ যাব লাগিব। চকু মেলি নাচাবা, অৰ লাগি নাচাবা, চকু মুদি চোৱাচোন, দেখা পাবা তাতে মন উতলাই কোনে চিত নচোৱাই। আপুনি চকু মুদি চালেও, চকু মেলি চালেও নাপাব, লাগি চালেও নাপাব। আপুনি হৃদয়ত ধ্যান কৰক। বাপজনাই সুন্দৰকৈ কৈ গৈছে যে কি আছিলে শ্লোকটো, হৃদয়ে ধৰা ৰূপ এতেকে মুকুতি পাইবা কহিলো স্বৰূপ। গতিকে হয়, ভাই মুখে বোলাৰাম, হৃদয়ে ধৰা ৰূপ এতেকে মুকুতি পাইবা কহিলো স্বৰূপ। কিন্তু আমি অলপ আগতে কৈ গৈছোঁ নহয়, শুনিব লাগে কাৰণে শুনিছোঁ, সমস্তখিনি বুজিও পাইছোঁ, তাঁতি বাবে কোৱাতকৈ মই বেছিহে জানো, কিন্তু পালন নকৰোঁ, যা কি কৰ কৰিবি, সেইটো আমাৰ হৈ আছে। আৰু সেই কথাটোকে আকৌ কৈ গৈছে সূৰ্য হাজৰিকাই, মানুহ দেখিছোঁ আজি কথাৰ সিন্ধু মথি, অমৃত শুহি খোৱা ভণ্ড। অমৃত শুহিব লাগে নে প্ৰাণ কৰিব লাগে, আমি তাক নাজানো। সেইকাৰণে তেখেতে গীতৰ জৰিয়তে আমাক কৈ গৈছে, মানুহ দেখিছোঁ আজি বহুত মানুহ, কথাৰ সিন্ধু মথি, অমৃত শুহি খোৱা ভণ্ড। গতিকে আমি অমৃত যদি শুহি খাই আছোঁ, তেনেহ'লে আমি ভণ্ড। হে আকাশ মলিনতা ধুই নিয়া, হে আকাশ উদাৰতা সিঁচি দিয়া, আমি এইখিনি হ'ব লাগিব। যি কি নহওক, আমি বেছি সময় বাৰু নকৰোঁ। এতিয়া বাপজনাই প্ৰথম আলোচনাৰ মাজেৰে এটা কথা কৈ গৈছিলে, আজি যি দ্বিতীয় বৈকুণ্ঠ পুৰীলৈকে এই মহান অনুষ্ঠান ইয়াতে অনুষ্ঠিত কৰিছে, এই মহাভাগৱতত যিসকলে আহি পাঠ কৰিছে, যিসকলে আহি শ্ৰৱণ কৰিছে, যিসকলে আহি সেৱা ধৰিছে, যিসকলে আহি দৰ্শন কৰিছে, সমস্তৰে ইয়াতে পুণ্য সংযোগ হৈছে। ও বন্ধু মা ধবহে
তোৱা বিনে আছে আৰু তাৰ ককি বন্ধু মাধৱহে শুকমণি ৰাজাতক হন্ত বিদ্যমান কৃষ্ণলীলা মালা আবে শুনা সাৱধান। সাৱধান বাণীটো কেলৈ দিলে বাৰু? কথাখিনি এইকাৰণেই আনিছোঁ, আজি এই নগাঁৱৰ মধুপুৰত আহি যদি মই কাৰোবাৰ এজনক সাৱধান বুলি যদি কৈ দিওঁ, মোক কিন্তু ইয়াতে বান্ধি থৈ দিব। তুমি নগাঁৱত আহি মৰিগাঁৱৰ পৰা কাক সাৱধান কৰিব আহিছা? কিন্তু ভাগৱতে কৈছে কৃষ্ণলীলা মালা আবে শুনা সাৱধান। পিছৰখিনি কি ক'লে? এই বাপজনাই আলোচনাত কৈ যোৱা কথাখিনি ক'ব ওলাইছিলোঁ। অ ৰাম শ্ৰৱণে কীৰ্তনে আৰু বৈকুণ্ঠ যায়, ধৰ্ম অৰ্থ কাম মোক্ষ সবেয়াতে পায়। আপোনাৰ ধৰ্মও হ'ল, কামো হ'ল, মোক্ষ হ'ল। ধৰ্ম অৰ্থ কাম মোক্ষ আৰু লাগিছে কি? গোবিন্দ 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 ৰাম মুৰাৰী অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী। সেই অধিকাৰীজনক যদি মই কোলাত জন্মাই ল'ব পাৰিছোঁ আৰু এই পৃথিৱীত অহাৰ অইন আৰু একো নালাগে। যি কি নহওক, এতিয়া ভাগৱতৰ কথাটো লৈ বাপজনে এটা কাহিনী ক'বলৈ কৈছে, মই তাকেই ক'ব ওলাইছোঁ। কিন্তু আপোনাৰ খবৰ আগত আজি এই কাহিনীটো কোৱাৰ মোৰ কোনো লাভ এইটো কাৰণে কিয় নহয় জানে? কাৰণ আপোনাসৱ ভকতিৰ জখলাৰ একে ওপৰৰ চিট আছে আৰু আপোনাসৱ বিদ্যমান, আপোনাসৱ জ্ঞানজ্যেষ্ঠ। আপোনাসৱৰ আগত এই কাহিনীটো কৈ হয়তো আমি ইমান উপকৃত নহওঁ বুলি নিজকে ভাবিছোঁ, যদিও বাপজনাৰ অনুৰোধটো ৰক্ষা কৰিছোঁ মাথো। এই ভাগৱত পাঠলৈ এই বাপজনাৰ কথাটো বাপজনে সুন্দৰকৈ ক'লে যে তেখেতে কোনোদিন ভকতৰ সংগলৈ যাব নোৱাৰে যদিও আইগৰাকীয়ে যায়। কিন্তু এটা কথা তাতো কৈ থৈছে, অ ৰাম যিটো নাম নেৰৈ মুখে পাইলে মুখ্য মহাসুখে, জানা কৃষ্ণ তুষ্ট ভৈলা তাৰ গুৰু ভৈল জগতৰে কৰিলে কহিতো নৰে, কোটি কোটি পুৰুষ উদ্ধাৰ। আপোনাৰ বংশত যদি এজন ভকত আছে তেনেহ'লে সেইজনে আপোনাক 21 পুৰুষ উদ্ধাৰ কৰাৰ কথা প্ৰহ্লাদক কৈছে। কিন্তু যদি যিটো নাম নেৰৈ মুখে পাইলে মুখ্য মহাসুখে, জানা কৃষ্ণ তুষ্ট ভৈলা তাৰ গুৰু ভৈল জগতৰে কৰিলে কহিতো নৰে, কোটি কোটি পুৰুষ উদ্ধাৰ, সেইজনে আপোনাক কোটি কোটি পুৰুষক উদ্ধাৰ কৰিব। ঠিক তেনেদৰে বাপজনাই সেইটো দুখ কৰিব নালাগে যে মই কোনোদিন সাধু সংগত যাব পৰা নাই। কিন্তু আপোনাৰ আইগৰাকী যে গৈছে, তেওঁৰ কৃপাতে আপুনি কিন্তু সমস্ত পুণ্য লাভ কৰিছে। এইটো শাস্ত্ৰৰ সিদ্ধান্ত। যি কি নহওক, এইখিনি কথা আপোনাৰ সবে জানে, তথাপিতো কৈছোঁ। এতিয়া এজন বাপে মানে কোনোদিন আইগৰাকীৰ কথাত ভাগৱতৰ পাঠলৈ নাযায়। তেওঁলোকৰ গাঁৱতেই মানে সপ্তাহজোৰা ভাগৱত পাঠ পাতিছিলে। সপ্তাহজোৰা ভাগৱত পাঠ পাতোঁতে আইগৰাকীয়ে ক'লে, বোলে আপুনি ওলাবচোন কাইলৈ, আমাৰ নগাঁৱৰ মধুপুৰৰ বাপজনাৰ গৃহত 7 দিনীয়া ভাগৱত পাঠ পাতিছে। ইমান দূৰ দূৰণিৰ ভকত আহিব, যোৰহাটৰ অনিল তাঁতী বাপ আহিব, তাৰপিছতে ক্ষেত্ৰীৰ বাপ আহিব আৰু পূব পশ্চিম উত্তৰ দক্ষিণৰ ভকত বাপ আই সমস্তক আমন্ত্ৰণ কৰিছে, আপুনি ওলাবচোন তালৈ। আইগৰাকীৰ কথাত মানে বাপজনাই ঠেকাহি মাৰি দিলে, এই যোৱা, তুমিয়ে শুনিবা আৰু কি ভাগৱত শুনিম আৰু, তুমিয়ে ঈশ্বৰৰ কৃপা ওলোৱা, তুমিয়ে ভকত দৰ্শন কৰা, মই নাযাওঁ। প্ৰথম দিনা জোৰ কৰি আনিব নোৱাৰিলে। দ্বিতীয় দিনাখন মানে তেখেতক জোৰ কৰি মানে বাপজনক লৈ আহিছে। বাপজনে মানে গেটৰ পৰা সোমাব খোজা নাই। আলোচক বাপজনাই তেখেতক দেখি আছে যে আইগৰাকীয়ে বাপজনক কেলেই টানি আছে। তাৰপিছত বাপজনাই ভগৱন্তৰ গুণ গৰিমা প্ৰকাশ কৰি থকাৰ মাজতে তেখেতলৈ লক্ষ্যও কৰি আছে। বাপজনাক সুন্দৰকৈ আনি আইগৰাকীয়ে আসনত বহুৱালে। বহুৱাৰ লগে লগে বাপজনাই আসনৰ পৰা ক'লে, আহিলা। বাপজনে সকলোলৈ চাইছে, কাক কৈছে কথাষাৰ। তাৰপিছত যেতিয়া তেওঁ আসনত বহিল, তেতিয়া আকৌ বাপজনাই ক'লে যে বহিছা। তেখেতে পুনৰ ইফালে সিফালে চাইছে, ইমানবোৰ মানুহ আছে, তেখেতে কাকো এই কথাষাৰ কোৱা নাই, মোক উদ্দেশ্যি কিয় কথাষাৰ কৈছে। আৰু বাপজনাই অলপ আগত ক'লেই যে যিসকলৰ আজি আপোনাৰ সব পুণ্য আত্মা, কৃষ্ণহে কৃষ্ণৰ গুণানুকীৰ্তন আজি শ্ৰৱণ কৰি আছে। আপোনাৰ খবৰ ঈশ্বৰ স্বৰূপে হৰি খবৰতে বৈঠহ জয়ীচন গগন ব্যাপী। আপোনাৰ সব আজি প্ৰভু ভগৱন্তৰ সাক্ষাৎ
চৈতন্যময় হৈ তেওঁৰ গুণানুকীৰ্তন আপোনালোকক শ্ৰৱণ কৰাই আছে আৰু তেওঁৰে পূৰ্ণ ৰূপ বৰ্ণন কৰি তেওঁ নিজে শুনি আছে কাৰণে আপোনালোক থাকিব পাৰিছে কিন্তু তেওঁতো ঈশ্বৰৰ কৃপা নাই যাহাৰ পুণ্য আছে অসংখ্যাত শিষে পাতে কাণ কৃষ্ণৰ কথাত তেওঁ যদিও এগৰাকী কথাত আহিছে অলপ কথা শুনিয়ে তেওঁ উচপিচ লাগিল যাবলৈ মানে হ'লেই তেওঁ যেতিয়া পুনৰ যাবলৈ ওলাল বাপজনাই পুনৰ তেওঁক উদ্দেশ্যি ক'লে হেৰা গলাগৈ নেকি তেওঁ পুনৰ চাই মানে তেওঁ খং উঠিছে তেওঁ ঘৰলৈ বাপজনাৰ গৃহত আহি ৰাতি হৈ গ'ল তেওঁ গৃহলৈ গুচি গ'ল আইগৰাকী থাকিল ৰাতি 12 বাজিল তেওঁ গৈ মানে আৰু বিচনাত পৰি কথাখিনি ভাবি আছে যে আলোচক বাপজনে ইমানবোৰ শ্ৰৱণ কৰি আছে ভকত আইসকল কাকো উদ্দেশ্যি একো কথা নকলে কেৱল মোলৈ লক্ষ্য কৰি তিনিটা কথা কেলেই ক'লে যে আহিলা বহিছা গলাগৈ নেকি তেনেকৈ তেওঁ কথাখিনি ভাবি থাকোঁতে 12 বাজি পাৰ হৈ 1 বাজি গ'ল 1 বাজি যোৱাটো তেওঁ টোপনি অহা নাই সেই কথাখিনিকে তেওঁ ৰোমন্থন কৰি আছে কিয় ক'লে মোক তেনেতে মানে সেইখন গাঁৱতে এজন চোৰ আছিলে চোৰজনে ভাবিলে আজি মধুপুৰৰ বাপজনাৰ গৃহত ভাগৱত পাঠ সপ্তাহজোৰা এতিয়া ৰাতি 1 বাজিছে সকলো ভাগৱত পাঠত আছে মই এই বাপজনাৰ গৃহতে চোৰ কৰিবলৈ সোমাওঁ তেওঁ আহি পেলাই মানে আৰু তেওঁৰ ৰুমৰ ওচৰত আহি সুন্দৰকৈ খিৰিকীৰ ওচৰত মানে জুমি চাইছে আৰু ভিতৰত কোন আছে এইজনে ভাগৱতৰ আলোচক বাপজনাই যে তিনিটা শব্দ কৈছিলে সেই শব্দকেইটাকে তেওঁ ভাবি আছে যে এই শব্দকেইটা মোক কেলেই কৈছিলে চোৰজন আহি যেতিয়া খিৰিকীখনৰ ওচৰত জুমি ভিতৰলৈ চাই সেই বাপজনে প্ৰথম শব্দটো কৈ দিলে আহিলা চোৰজনে ভাবিলে কৃষ্ণ কি কথা মই অহা দেখোন মালিকে গমেই পালে তেওঁ লাহেকৈ খিৰিকীখনৰ ওচৰত বহি দিলে বহি দিয়াৰ লগে লগে তেওঁ 2 নম্বৰ বাক্যষাৰ ক'লে বহিছা বুলি কোৱা শব্দটো শুনি চোৰৰ মূৰ গৰম হৈ গ'ল অহাও দেখিছে বহাও দেখিলে খিৰিকীখনো বন্ধ হে প্ৰভু তোমাৰ নাম লৈ মই আহিছিলোঁ চুৰ কৰিবলৈ আৰু প্ৰত্যেক দিনাই মই তোমাৰ নাম লৈ চুৰ কৰিবলৈ যাওঁ আজি দেখোন তুমি মোক ধৰাত পেলালা যোৱা গৈয়ে ভাল সেই বুলি কৈ তেওঁ লাহেকৈ চাপৰি যাবলৈ ওলাওঁতে তৃতীয় বাক্যষাৰ ক'লে হৰা গলাগৈ নেকি চোৰে ভাবিলে সৰ্বনাশ ৰাতিপুৱালে মোক আৰু গাঁৱৰ ৰাইজে বান্ধি মোক পুলিচক গতাই দিব তেওঁ সুন্দৰকৈ আহি দৰ্জাত মানে নক কৰিলে উঠকচোন উঠক বুলি কৈ তেওঁক মানে কাকুতি মিনতি কৰিলে আৰু তেওঁ ভাবিলে ৰাতি 1 বজাত কোনে মাতিলে তেওঁ আহি দুৱাৰখন খুলি দিলে খুলি দিয়াৰ পিছত তেওঁ মানে চৰণত ধৰি সেৱা ধৰিলে যে আজিৰ পৰা মই আৰু চোৰ নকৰোঁ আপুনি মোক পুলিচত নিদিব আপোনাৰ ওচৰত মই চাৰেণ্ডাৰ কৰিছোঁ মই আপোনাক শপত দিছোঁ আজিৰ পৰা মই কোনো চোৰ কাৰ্য নকৰোঁ কৈছে কি হ'ল তোমাৰ মইতো একো বুজা নাই কৈছে নহয় মই আপোনাৰ ঘৰত সুবিধা লৈ সকলো ভাগৱত পাঠলৈ গৈছে বুলি আপোনাৰ ঘৰত চুৰ কৰিবলৈ আহিছিলোঁ চুৰ কৰিবলৈ আহোঁতে আপুনি খিৰিকীৰ ওচৰত আহি পোৱাৰ লগে লগে আপুনি মোক কৈ দিলে আহিছা মই যেতিয়া বহি দিলোঁ তেতিয়াতো আপুনি ক'লে যে বহিছা আৰু যেতিয়া মই যাবলৈ ওলাওঁ তেতিয়া আপুনি ক'লে যে হৰা গলাগৈ নেকি গতিকে আপুনি কেনেকৈ জানিলে মই অহা কথা গতিকে আপুনি মোক ক্ষমা কৰক এই কথাখিনি গাঁৱৰ ৰাইজক নজনাব এতিয়া মূল কথাটো হ'ল যিজন বাপে ভাগৱত পাঠলৈ অনিচ্ছাকৃতভাৱে আহোঁতেও 3টা শব্দ বাপজনাই মাথোঁ তেখেতক উদ্দেশ্যি কৈছিলে যে আহিলা বহিছা হেৰা গলাগৈ নেকি 3টা শব্দ তেওঁৰ জীৱনত কিমানখিনি হয় এটা পৰিৱৰ্তন আনাই দিলে গতিকে এই গুৰু মানিলে আৰু তেখেতক গুৰু মানিলে আৰু সেই 3টা কথাই তেখেতৰ ঘৰখন চোৰৰ পৰা ৰক্ষা কৰিলে গতিকে ভাগৱতৰ পৰা যদি আমি যিটো মূল বস্তু সেই বস্তুটোক যদি আমি গ্ৰহণ কৰি লৈ জীৱনটো চলাব পাৰিছোঁ তেনেহ'লে আমাৰ জীৱনটোত আৰু কিমান আমাৰ পৰিৱৰ্তন হ'ব এই কথাটোৱে আমাৰ কাহিনীটোৰ যোগেৰে আপোনাৰ খবৰ আগত আমি প্ৰকাশ কৰিলোঁ এতিয়া যি কি নহওক ৰামকৃষ্ণ নামক ল'লে কি হয় তাকে আমি বাপজনাই নামৰ মাজেৰে ক'বলৈ কৈছে গামনে এফাকি কৃষ্ণ আপোনাক সবে চাপৰি ধৰিব জয় গুৰু শংকৰ ৰাম জয় হৰি জয় ৰাম কৃষ্ণ ৰাম হৰি জয় ৰাম জয় হৰি জয়
ৰাম কৃষ্ণ ৰাম হৰি জয় ৰাম ৰাম কৃষ্ণ নাম সততে সুমৰে তাৰ আৰ কাক ভয় জয় ৰাম জয় হৰি জয় ৰাম কৃষ্ণ ৰাম হৰি জয় ৰাম ৰাম কৃষ্ণ যিটো সততে সুমৰে তাৰ আৰ কাক ভয় জয় ৰাম জয় হৰি জয় ৰাম কৃষ্ণ ৰাম হৰি জয় ৰাম ৰাম কৃষ্ণ নাম কীৰ্তন বিনাই কীৰ্ত শেষ নথাকয় জয় ৰাম জয় হৰি জয় ৰাম কৃষ্ণ ৰাম হৰি জয় ৰাম ৰাম কৃষ্ণ নাম কীৰ্তনে কৃষ্ণৰ কৃপাৰ মন্দিৰ হয় জয় ৰাম জয় হৰি জয় ৰাম কৃষ্ণ ৰাম হৰি জয় ৰাম ৰাম কৃষ্ণ নাম কীৰ্তন প্ৰভাৱে সংসাৰ সুখে তৰয় জয় ৰাম জয় হৰি জয় ৰাম কৃষ্ণ নাম হৰি জয় ৰাম ৰাম কৃষ্ণ নাম কীৰ্তন স্বভাৱে বিঘিনি নাশ কৰয় জয় ৰাম জয় হৰি জয় ৰাম কৃষ্ণ হৰি জয় ৰাম ৰাম কৃষ্ণ নাম পৰময়ানন্দে সমুদ্ৰে মজি থাকয় জয় ৰাম জয় হৰি জয় ৰাম কৃষ্ণ নাম হৰি জয় ৰাম ৰাম কৃষ্ণ নাম কীৰ্তন প্ৰসাদে হৰিৰ বল্লভ হয় জয় ৰাম জয় হৰি জয় ৰাম কৃষ্ণ নাম হৰি জয় ৰাম ৰাম কৃষ্ণ নাম কীৰ্তন কৰিয়া হৰিকো বৈচ্ছ কৰয় জয় ৰাম জয় হৰি জয় ৰাম কৃষ্ণ নাম হৰি জয় ৰাম কৃষ্ণ ৰাম হৰি জয় ৰাম কৃষ্ণ নাম হৰি জয় ও ৰাম জয় হৰি ৰাম কৃষ্ণ নাম যিটো সততে সুমৰে তাৰ আৰ কাক ভয় ৰাম কৃষ্ণ নাম কীৰ্তন স্বভাৱে বিঘিনি নাশ কৰয় ৰাম কৃষ্ণ নাম কীৰ্তনে কৃষ্ণৰ কৃপাৰ মন্দিৰ হয় ৰাম কৃষ্ণ নাম কীৰ্তন কৰিয়া হৰিকো বৈচ্ছ কৰয় আমি হৰিক বৈচ্ছ কৰিব লাগিব আৰু যদি হৰিক বৈচ্ছ কৰিব নোৱাৰোঁ এই যমৰ যাতনা বোলে আমি এই পৃথিৱীত জীয়াই থাকোঁতেই পাই যাম গুৰুজনাই কৈ গৈছে ৰিঙিয়াই ৰিঙিয়াই শংকৰে কৈ যায় নাম ল'বা গধূলি পুৱা হৰি নাম নললে যমৰ যাতনা ইজন্মে
ভুগিব পাবা, ইজনমতি ভুগিব পাব। আৰু যদি হৰিনাম আপুনি ভাগৱতৰ দৰে যিটো বাটে যাবলৈ কৈছে সেইটো বাটে যদি আপুনি গৈছে, তেনেহ'লে ভগৱন্তই কি কৰিব বাৰু? চতুৰ্ভুজ ৰূপ ধৰি ভগৱন্ত আহে, চাৰি বাহু মেলি হৰি ভকতক ৰাখে। চতুৰ্ভুজৰ ৰূপ ধৰি ভকতক ৰাখিবৰ কাৰণে ভগৱন্ত আহিব। কাৰণ তেওঁ কৈ গৈছে, ভকত সমান সখী মোৰ কোনো আছে, মই মহাভকতৰ ফুৰু পাছে পাছে। যি কি নহওক, বাপজনাৰ অনুভাগ ৰাখিবলৈ যাওঁতে ইয়াতে যদি ক'ৰবাত অনিচ্ছাকৃত আগপাছ হৈছে, সমস্ত ভুলৰ আপোনাসৱে মাৰ্জনা কৰিব। জয় গুৰু শংকৰ। ই ৰাম নিগদতি শোক শুনি উকনিৰ পবৰ, ভকতৰ সন্তাপ দেখিয়া পীতাম্বৰ। ৰাম ভৈলন্ত আকুল কৃষ্ণ, জগত জনক কমল নয়ন ভৰি বহয়লুতক। হে ৰাম পীত বস্ত্ৰে মুচি মুখ, তেজীয়া নিশ্বাস, স্নেহে উদ্ধৱক ধৰি বুলিলা ৱাশ্বাস। অ ৰাম